নৰেন্দ্ৰ মোদী ডাঙৰীক বিজেপিৰ নেতাসকলে বিশ্বগুৰু বুলি কয়। বিশ্বগুৰু বুলি কয়। বিশ্বগুৰু থকাৰ পিছত দেশখনত ডিজেল পেট্ৰলৰ নাটনি কিয় হৈছে, ৰন্ধন গেছৰ নাটনি কিয় হৈছে? অধ্যক্ষ ডাঙৰী, আপোনাক দেখা পাইছো আপুনি খোজকাঢ়ি বিধানসভালৈ আহে। প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৈছে গাড়ীৰ কনভয়ৰ সংখ্যা কমাই দিব লাগে। এই যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আপুনি যে খোজকাঢ়ি আহে অধ্যক্ষ ডাঙৰীয়া, এইবিলাক দেখি দেশৰ দেশ বা ৰাজ্যখনৰ জনতাৰ ভয় হৈছে যে আমাৰ দেশখনৰ অৱস্থা বেয়া হৈ যাব নেকি, দেশত আকৌ লকডাউন হ'ব নেকি, এই চৰকাৰ চলাবলৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়া ব্যৰ্থ হৈছে নেকি? আজি দেশৰ জনতাই ৰাজ্যখনৰ জনতাই এই ভয় ভাৱ লৈ চলি আছে। ৰন্ধন গেছৰ যিটো য'ত বিক্ৰী হয়, ৰন্ধন গেছৰ য'ত পইণ্ট, তাত 4-5-6 ঘণ্টাকে মানুহ লাইনত থাকিব লগা হৈছে। মানুহ হাহাকাৰ এটা পৰিস্থিতি থাকিব লগা হৈছে। গতিকে আপোনাৰ জৰিয়তে ৰাজ্য চৰকাৰৰ প্ৰতি আহ্বান জনাওঁ, তেওঁলোকে নিশ্চিত দিব পাৰিবনে যে দেশখনত ডিজেল পেট্ৰলৰ নাটনি নহ'ব, ৰন্ধন গেছৰ নাটনি নহ'ব? মূল্যবৃদ্ধি, ডিজেল পেট্ৰল ইন্ধনজাতীয় সা সামগ্ৰীৰ মূল্য যেতিয়া বৃদ্ধি হয়, অধ্যক্ষ ডাঙৰীয়া, খাবলৈ পিন্ধিবলৈ আমি ব্যৱহাৰ কৰিবলৈ যি সা সামগ্ৰী আছে সকলোৰ মূল্য বৃদ্ধি হয়। মূল্য বৃদ্ধি হৈ আছে। বেলেগ দেশবিলাকৰ কথা তুলনা কৰিছে। সেই দেশৰ ৰাজ্যখনৰ, সেই দেশৰ জনতাৰ আয় কিমান, তেওঁলোকৰ কৰ্ম কিমান আছে, আমাৰ অসমৰ জনতাৰ আয় কিমান আছে, আমাৰ অসমৰ জনতাৰ কৰ্ম কিমান দিন পায়, এই কথাবিলাক এই ৰাজ্য চৰকাৰখনে হিচাপ দিব লাগিব। আমি বেলেগ দেশৰ লগত তুলনা কৰিলে নহ'ব। আমাৰ দেশখনৰ জনতাৰ আয় কম কিন্তু ব্যয় বেছি হৈ আছে। গতিকে মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰাটো এই চৰকাৰখনৰ ডাঙৰ ব্যৰ্থতা। সেয়া আমি কম, সেয়া স্বীকাৰ কৰিব লাগিব।